একেবাৰে লাষ্ট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া হৈছে চেৰাপুঞ্জী আৰু ইয়াতে আমি ৰুম লৈছিলোঁ। ইকো পাৰ্কৰ কাষতে আমাৰ ৰুম আৰু ইমান ধুনীয়া পৰিৱেশ। এই ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন। ওকে টিকলাকে হাই দিয়া। এয়া আমাৰ বেড এখন। হে তেৰিকা চৰ্দি লাগিছে নেকি? আমি ওলাই আহিলোঁ নেক্সট লোকেশ্যন চাবলৈ। ইয়াতে আমি ৰখিলোঁ বৰ্তমান আৰু এইফালে আছে বাংলাদেশ। চাওকচোন কিমানে চাবলৈ ইয়াতে ৰখিছে বাংলাদেশখন। ইয়াৰ পৰা অকণমান দেখা পায় বাৰু। ইয়াতে আকৌ দূৰবীক্ষণ যন্ত্ৰ আছে। এই দূৰবীক্ষণ যন্ত্ৰৰে বাংলাদেশখন চালোঁ অকণমান। আমি গোটেইকেইটা গপচপ মাৰি এনেকৈ ধুনীয়া ধুনীয়া ভিউ চাই গৈ আছোঁ নেক্সট লোকেশ্যন চাবলৈ। ইমান ধুনীয়া চাওকচোন। ইয়াৰ পৰা কোনোবাই দূৰত যাব বিচাৰিলে এনেকৈ উঠি যাব লাগে বাঁহৰ দলঙেৰে। আৰু এইফালে আকৌ আনাৰস ওলাইছে, ভাবিছোঁ খাওঁ। ইমান মিঠা, বহুত মিঠা হয় ইয়াৰে আনাৰস। গম নাপাওঁ, আমাৰ সেইফালে অকণমান টেঙা হয়, এইফালে কিন্তু আনাৰসবিলাক মিঠা। আমি গোটেইকেইটা খোৱাত ব্যস্ত গাইজ। চাওকচোন পূৰা মই তামাম খাই আছোঁ দেই। এতিয়া আমি গৈ আছোঁ মাউলুং ভিলেজখন চাব। এই আৰম্ভণিতে দোকানবিলাক পায় বাৰু। আৰু এতিয়া আমি ভিতৰত সোমাম। গাড়ী খুবেই কম, কাৰণ গাড়ী অহা কণ্ডিশ্যনটো অকণমান বেয়া হৈছে, ৰাস্তাবিলাক বেয়া হৈছে। আমি বহুত কষ্ট কৰি আহিছোঁ। পদূলিসমূহত এনেকৈ ডাষ্টবিনবিলাক থয়, কাৰণ এটা পলিথিনো নাই। আমাৰ গাঁওবিলাকত যিমান পলিথিন পৰি থাকে, কিবা কিবি খাই যেনেকৈ তেনেকৈ পেলায়, কিন্তু আমাৰে বেয়া লাগে ন এনেকৈ পেলাই দিব। বহুত চাফা গাঁও হয় আৰু এই গাঁওখনত সোমাই বহুত ভাল লাগিছে। ইয়াৰে চাওকচোন এটা পাতো পৰি নাথাকে, চব মানে সকলোৱে কামত ব্যস্ত হৈ যায়। সকলোকে কাম কৰি থকাই দেখা পাইছোঁ। এয়া চাওকচোন ঢেকুৱা, কিমান ডাঙৰ পাত, ইমান ডাঙৰ পাত। বহুত দূৰ দূৰণিৰ পৰা এই গাঁওখন চাবলৈ আহে, কিন্তু আমাৰে ভাগ্য বেয়া। আমি গোটেইখিনি ঘূৰি পাকি চাবই নাপালোঁ। আৰু কিবা কিবি দেখা পালোঁ হয় বাৰু, কিন্তু টাইমৰ অভাৱ, কাৰণ জল্দি আহিব লাগে ঘৰত, কাৰণ ৰাস্তা কণ্ডিশ্যন বহুত বেয়া। সেইকাৰণে অকণমান মানুহ কম হৈছে আৰু বিশেষ আমি ইমান চাই নাথাকিলোঁ, তাড়াতাড়িকৈ ঘৰমুখে যাত্ৰা কৰিলোঁ। আৰু আপোনালোকে ভাল পাইছেনে মোৰ অকণমানি ভিডিঅ'টো? আৰু এতিয়া আমি অকণমান কিবা এটা খাওঁ। আৰু দোকানবিলাক চাওকচোন, ইয়াতে কাষতে দিছে বাৰু দোকানবিলাক। ইমান ধুনীয়া কিবা কিবি বেগ চেগবিলাক ওলাইছে, কিন্তু প্ৰাইচটো অকণমান বেছিয়ে হয়। এয়া চাহৰ জুতি ল'লোঁ অকণমান সময়, আৰু এতিয়া ধুনীয়া ধুনীয়া গান শুনি কুঁৱলীৰ মাজে মাজে ঘৰমুখে যাত্ৰা। গান শুনা বুলিহে কৈছোঁ, গানটোতো শুনাব পৰা নাই, কাৰণ কপিৰাইট আহি যায়। বহুত প্ৰব্লেম হৈছে, সেইকাৰণে কথা কৈ যাই আছোঁ। ইমানো অভিজ্ঞতা নাই মোৰ কথা কোৱা। আগতে ভাল আছিল, মিউজিক বজাই দিছিলোঁ বাৰু কথা ক'ব মন নগ'লে। এতিয়াতো আৰু গান এটাও দিব নোৱাৰোঁ, বহুত প্ৰব্লেমত পৰিছোঁ। মোৰ এই অকণমানি ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে ধন্যবাদ মোৰ ফালৰ পৰা।